আকাশবাণী গুৱাহাটীৰ FM মহাবাহু উপন্যাস পাঠ এই অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠ প্ৰচাৰ কৰি থকা হৈছে। পাঠ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। বকুল ফুলৰ দৰে। ঢলং পলংকৈ জোনাকৰ মাজেৰে এজন মদপী পাৰ হৈ গল। এতিয়া চাগৈ অসীমৰ বাপেকেও এনেকৈ কৰবাত ঢলং পলংকৈ ঘূৰি ফুৰিছে। অসীমৰ বাপেকৰ কথা মনত পৰাৰ লগে লগে অনুভৱৰ বহুদিন আগতে জিলমিলে কোৱা কথাটো আকৌ মনত পৰিল। মাছ ডিপ্ৰেছন, গণহতাশা। কথাবোৰ এনেকুৱাও হ'ব পাৰেনে? স্বাধীনতাৰ অতবছৰৰ পিছতো আশানুৰূপভাৱে প্ৰগতিৰ মুখ নেদেখি পৃথিৱী কিয় দেশখনৰেই আন আন অঞ্চলৰ তুলনাতো অনগ্ৰসৰ হৈ থাকি থাকি মানুহবোৰ হতাশাত ডুবি গৈছে। বাতৰি কাকত আৰু টিভি চেনেলবোৰত কেতিয়াবা দেখা যায় কোনো কোনো অঞ্চলৰ মানুহে সমূহীয়া সিদ্ধান্ত লৈ নিৰ্বাচন বৰ্জন কৰিছে। এয়া গণহতাশাৰ এক ৰূপ। এতিয়াও দল আৰু নেতাবোৰে চহৰলৈ যোৱা ৰাস্তাটো ভাল কৰি দিম বুলি কৈ ভোট বিচাৰিব পৰা পৰিৱেশ বাহাল আছে। যাতায়ত, খোৱাপানী এইবোৰতো স্বাভাৱিকভাৱে প্ৰাপ্য ন্যূনতম ব্যৱস্থা হ'ব লাগিছিল। অথচ এইবোৰ এতিয়াও নেতা পালিনেতাই নিৰ্বাচনী সভাত টেটু ফালি চিঞৰি চিঞৰি দিব পৰা প্ৰতিশ্ৰুতি হৈয়েই ৰৈছে। স্বাধীনতাৰ অতবছৰ পিছত আমাৰ ৰাজনীতিৰ ইছ্যু বা বিষয় কি হ'ব লাগিছিল আৰু হৈ আছে কি? ধুৰন্ধৰ অযোগ্য নেতা পালিনেতাৰ খক মৰ্খকে মানুহবোৰক জীয়াটো ভোগাইছে। সেইদিনা অসীমহঁতৰ ঘৰলৈ যাওঁতে অনুভৱে অসীমৰ বাপেকক দেখিছিল। আঁঠু দুটাৰ মাজত মূৰ গুজি জধলা সাজপাৰেৰে মানুহজন কাঠিত বহি আছিল, এক ধৰণৰ পৰাজিতৰ ভংগীমাৰে। তেওঁ যেন কাকো নিজৰ অস্তিত্বৰে আমনি কৰিব খোজা নাছিল। তেওঁক অনুভৱৰ হতাশাত ভাঙি পৰা এজন বিপৰ্যস্ত বিধ্বস্ত মানুহ যেন লাগিছিল। মদ খাই মাতালামি কৰি ঘূৰি ফুৰা মদপীৰ দৰে মানুহজনক অনুভৱে ঘৃণা কৰিব পৰা নাছিল। জিলমিলে কোৱা গণহতাশাৰ কথাটো সেই সময়তো তেওঁৰ মূৰলৈ আহিছিল। স্ফূৰ্তি বা ফেশ্বনত মদৰ গিলাচ হাতত তুলি লৈ ঘৰত অশান্তি কৰা বা ঘৰ ধ্বংস কৰা মদপীৰ লগত এই মানুহজনৰ পাৰ্থক্য আছিল। জিলমিলে অনুভৱক আৰু কৈছিল যে গাঁওখনত মদৰ প্ৰচলন বাঢ়িব লাগিছে, মদজনিত অপৰাধো ব্যাপক হাৰত ঘটিব লাগিছে। এই গোটেই প্ৰক্ৰিয়াটোৰ লগত নিশ্চয় এই গণহতাশাৰ সম্পৰ্ক এটা আছে। কাৰণ যিয়েই নহওক, ঘৰৰ মুখিয়াল মানুহ এজনে যদি আকণ্ঠ মদত ডুবি থাকে, ঘৰখনৰ সমস্যা হ'বই। অসীমৰ বাপেকে মদ খোৱাৰ যি কাৰণেই নাথাকক, বাস্তৱ সত্যটো হ'ল ই এক ধৰণৰ স্খলন। এই স্খলনে অসীমৰ জীৱনলৈ, ঘৰখনলৈ সৰ্বনাশ মাতি আনিছে। এইখিনিতেই অনুভৱৰ আন বহুতৰ লগত মতৰ অমিল হয়। অসীমৰ বাপেক মদত ডুবি থকাৰ আৱিষ্কৃত কাৰণটোৰে মানুহজনৰ কামটোক ন্যায্যতা দিয়া অনুচিত। অসীমৰ বাপেকে মদপী হৈ যোৱাৰ সামাজিক কাৰণবোৰ এদিন নোহোৱা হৈ যাব। তেওঁ মদ খাবলৈ এৰিব। ঘৰখনৰ সমস্যাবোৰ নোহোৱা হৈ যাব। গতিকে তাৰ পিছত এদিন অসীমে আকৌ স্কুললৈ যাবলৈ আৰম্ভ কৰিব। এই ধৰণৰ তত্ত্বত
অনুভৱ বিশ্বাসী নহয়। অথচ এই ধৰণেৰেই কথাবোৰ কিছুমান ৰাজনৈতিক দল, আনকি কিছুমান বুদ্ধিজীৱীয়েও কবলৈ বিচাৰে। অসীমক কেছ ষ্টাডি হিচাপে লৈ অসীমৰ দৰে ল'ৰাবোৰে স্কুল এৰাৰ, অসীমহঁতৰ ঘৰৰ দুৰৱস্থাৰ বিচাৰ বিশ্লেষণ হ'ব পাৰে। হওক, তাৰো দৰকাৰ আছে। সেই বিচাৰ বিশ্লেষণৰ আধাৰত চৰকাৰী বেচৰকাৰী পৰ্যায়ত আঁচনি কাৰ্যসূচীও ৰূপায়ণ কৰা হওক, খুব ভাল কথা। কিন্তু এই কাৰ্যসূচী আঁচনিয়ে ৰাতিৰ ভিতৰতে অসীমহঁতৰ ভাগ্য সলনি কৰি দিব বুলি কৈ সিহঁতক বুৰ্বক সজাবলৈ চেষ্টা কৰিব নালাগে। নিশ্চিতভাৱে এইবোৰ দীৰ্ঘম্যাদী ব্যৱস্থা। এইবোৰ ব্যৱস্থাই ফল দিবলৈ বহুদিন লাগিব। তেতিয়ালৈ অসীমহঁতে কৰিব কি? ভাল দিন অহালৈ হাত সাৱটি ৰৈ থাকিব। কিছুমান বুদ্ধিজীৱীৰ বুদ্ধিদীপ্ত তত্বৰ মাজত নিজৰ ভৱিষ্যতক সঁপি দি বহি থাকিব। আচলতে বেছিভাগ বুদ্ধিজীৱীয়েই অসীমহঁতৰ দুৰ্দশাৰ ডাইছেকশ্যন কৰি বুদ্ধিৰ বজাৰত নিজকে চেলিয়েবল কৰি ৰাখে। আৰু প্ৰায় সকলো নেতা বা দলেই অসীমহঁতৰ দৰে বিপৰ্যস্ত শ্ৰেণীটোৰ বাবে দূৰদৰ্শী আঁচনি সৎভাৱে ৰূপায়ণ কৰিবলৈ নিবিচাৰে। এই আঁচনিবোৰত চিন্তাৰো গভীৰতা নাই, ৰূপায়ণৰ বাবে সততা নাই। এইবোৰ আঁচনি অসীমহঁতৰ ভোটবোৰ পাবৰ বাবে চতুৰ নেতাই দিয়া সাময়িক তুষ্টি আৰু খকুৱা নেতা বিষয়াৰ বাবে মানুহক লুণ্ঠন কৰাৰ একোটা পথহে। আনকি সৰ্বহাৰাক লৈ ৰাজনীতি কৰিব বিচৰা দলবোৰৰ মাজতো সততাৰ অভাৱ, আৰু সততাৰ অভাৱ বাবেই সমস্যাবোৰৰ গভীৰতালৈ যোৱাৰ উদ্যমো কম। অনুভৱৰ মাজে মাজে ঘোৰ সন্দেহ হয়, আচলতে অসীমহঁতৰ বাবে অমলিন মনেৰে চিন্তা কৰা মানুহ সঁচাকৈয়ে আছেনে? এইবোৰ কাৰণতে অনুভৱে বহুত বুদ্ধিজীৱীয়ে আওকাণ কৰিব খোজাৰ দৰে দুৰ্দশাগ্ৰস্তৰ নিজৰ দুৰ্দশাৰ পৰা উত্তৰণৰ ব্যক্তিগত প্ৰচেষ্টাক আওকাণ কৰিব নোখোজে। বানপানীৰ মাজত বিপজ্জনকভাৱে আবদ্ধ পৰিয়াল এটাক বানপানী সৃষ্টিৰ কাৰণ, তাৰ নিবাৰণৰ উপায়ৰ কথা কৈ কৈ বানপানী নিবাৰণৰ আঁচনিৰ সময়লৈ অপেক্ষা কৰিবলৈ কোৱাটো নিৰৰ্থক। আৰু দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৱে সেইবোৰ কথাত আনকি সততা থকা বুলি বিশ্বাস জন্মিলেও আশাত বন্দী হৈ ৰৈ থাকিলে বানপানীত ডুবি মৰিব। ঠিক আছে, কোনোবা নেতা, দল বা বুদ্ধিজীৱীয়ে অসীমহঁতৰ বাবে সততাৰে কাম কৰি আছে নিৰন্তৰ। ভাল কথা, খুব ভাল কথা। তেওঁলোকৰ কষ্ট, চিন্তা চৰ্চাই নিশ্চয় বৃহত্তৰ স্বাৰ্থৰ বাবে সহায়ক হ'ব। এই কথা মানি লোৱাৰ পিছতো কিন্তু বিপৰ্যস্তসকলে উত্তৰণৰ বাবে ব্যক্তিগত প্ৰচেষ্টা ল'বই লাগিব। বিমূৰ্ত কথা কিছুমান হকে বিহকে বিশ্বাস কৰি হাত সাৱটি বহি থাকিলে বিপদ নিজৰহে হ'ব। সেই বিপদে নিজকেহে শেষ কৰিব। সেই ধ্বংসলীলা আনে নিৰাপদ দূৰত্বৰ পৰা চাইহে থাকিব। সেইবাবেই অসীমহঁতৰ অৱস্থা যদি ভাললৈ আহিব লাগে, তেন্তে অসীমে আকৌ স্কুললৈ যাবই লাগিব। আৰু বাপেকেও মদ এৰিবই লাগিব। মাকৰ দৰে বাপেকেও পৰিয়ালটোৰ উত্তৰণৰ বাবে কষ্ট কৰিবই লাগিব। আৰু অনুভৱে সেইখিনিৰ বাবেই চেষ্টা কৰিব। বাঁহৰ ওপৰেদি এচাটি বতাহ বৈ গৈছে, অকলশৰীয়া বতাহ। অনুভৱৰ চিন্তাত বাধা পৰিল। তেওঁ দেখিলে পদূলিৰে মানুহ এজন সোমাই আহিছে। কোন আহিল বাৰু এই ৰাতি? আচৰিত, আচৰিত। কোন হ'ব বাৰু? মানুহজনৰ খোজবোৰ থৰক বৰক। কোনোবা মদপি? অসীমৰ বাপেক? কিয় আহিব অসীমৰ বাপেক? সেইদিনা মানুহজনে ঘৰলৈ যাওঁতে ভদ্ৰতাৰ খাতিৰতো মাত এষাৰ নিদিলে। মানুহজন আগুৱাই আহিছে। তেওঁৰ গাত এখন আলোৱান, এই গৰমতো। অনুভৱে ভালকৈ ধৰিব পৰা নাই মুখখন। অনুভৱৰ ঘৰৰ পাছফালৰ দৰজাত টোকৰ পৰিল। দৰজা খুলি দিবনে? অনুভৱে ভাবিলে। আকৌ দৰজাত টোকৰ পৰিল। অনুভৱে দুৰুল খোৱা জিভাৰ মাত শুনিলে। দৰজাখন খোলকচোন।
আকৌ অস্থিৰ টোকৰ কেইটামান, এইবাৰ বেছি ডাঙৰকৈ, প্ৰায় দৰ্জাত ঠকিওৱাৰ দৰে। অনুভৱে চিডি প্লেয়াৰটো বন্ধ কৰি দৰ্জাৰ খিলিত হাত থলে। দৰ্জা খুলি অনুভৱ হতভম্ব হৈ গল। সঁচাকৈ অসীমৰ বাপেক। ভাৰসাম্য ৰাখিব নোৱাৰি মানুহজন থৰক বৰককৈ থিয় হৈ আছে। অদূৰত অনুভৱৰ ভাড়াঘৰৰ মালিকৰ পুতেক কমল। বাহিৰত এই ৰাতিখন কি হৈছে তোৰ? হা, ওলা ওলা বুলি কৈছো নহয়, ওলা। হাতত এডাল লাঠি। আপুনি অসীমতৰ স্কুলৰ নতুন মাষ্টৰ? অনুভৱে একো উত্তৰ দিবলৈ নাপালে। কমলে খেদি আহি মানুহজনৰ ভৰিত লাঠিৰে কোব এটা মাৰি দিলে, যেন বাটে বাটে ঘূৰি ফুৰা এটা কুকুৰহে। মোক মাৰিছে কেলে? মই কি কৰিলো? মানুহজনেও বাটৰুৱাৰ মাৰ খোৱা কুকুৰ এটাৰ দৰেই কেংকেঙাই উঠিল। সম্ভৱতঃ ভৰিত বেয়াকৈ দুখ পাইছে। মানুহজনে ভৰিখন পিহিব ধৰিছে। মদাহী, মাতলামি কৰাৰো ঠাই নাপালি। ওলা বুলি কৈছো নহয়, ওলালি। কমলে গতিয়াই গতিয়াই মানুহজনক ৰাস্তাৰ ফালে নিবলৈ ধৰিলে। মোৰ মাষ্টৰৰ লগত কথা আছে। মানুহজনে ফোপাই ফোপাই কবলৈ চেষ্টা কৰিছে। তেওঁ ভাগৰি গৈছে। সেই ৰাতি 12টাত কথা পাতিবলৈ আহিছ মদাহী, তই ওলালি নে নাই? মই কৈছো নহয় তই ওলা। কমলে মানুহজনৰ পিঠিত আৰু একোব মাৰিলে। নামাৰিব বুলি কৈছো নাই? কিয় মাৰিছ মোক? ওলা কথা কিয় মাৰিছ? অনুভৱে একো কৰিব নোৱাৰিলে। হতবাক হৈ সেই দৃশ্য তেওঁ মাথো চাইহে থাকিল। মোৰ মাষ্টৰ লগত কথা আছে বুলি কৈছো নহয়। কমলে গতিয়াই গতিয়াই মানুহজনক ৰাস্তা পোৱাইছিলগৈ। জোনাকৰ পোহৰত অনুভৱে দেখিলে খোৰাই খোৰাই ঢলং ঢপংকৈ মানুহজন আঁতৰি গৈছে। গাত আলোৱানখন নাই। অনুভৱে শুনিবলৈ পালে মানুহজনে চিঞৰি চিঞৰি কৈ গৈছে, মই মদ খাওঁ বাবে ভাল মানুহ এজনৰ লগত কথা এষাৰো পাতিব নোৱাৰিম নেকি? ভাল মানুহ? মদত ডুবি থকা মানুহজনেও বিশ্বাস কৰিছে অনুভৱ এজন ভাল মানুহ। মানুহজনে কি কথা পাতিবলৈ আহিছিল? কি কথা? দৰ্জাখন বন্ধ কৰিবলৈ লৈ অনুভৱে দেখিলে দৰ্জাৰ ওচৰতে পৰি আছে মানুহজনৰ আলোৱানখন। অসীমৰ লগৰীয়াবোৰ ইতিমধ্যে ঘৰলৈ গল। সূৰ্যটো অলপ আগতে ডুবিছে। চাৰিওফালৰ পোহৰ কমিবলৈ আৰম্ভ কৰিছে। অলপ পিছতে আন্ধাৰ হবলৈ আৰম্ভ কৰিব। বেছি আন্ধাৰ হোৱাৰ আগতেই কামখিনি কৰি ঘৰলৈ যাব লাগিব। তাৰ বৰ ভাগৰ লাগিছে। যোৱা কেইদিনমানৰ পৰা সি এই অতিৰিক্ত কামটো কৰিবলৈ লৈছে। এই শিলৰ কুৱেৰিটোৰ আচল মালিকক সিহঁতে কোনোদিন দেখা নাই। সিহঁতৰ সম্পৰ্ক মাথো দিবাকৰ বোলা মানুহজনৰ লগত। এই মানুহজনেই সিহঁতক কি কৰিব লাগে কামবোৰ শিকাই বুজাই দিয়ে। লেনাদেনাও তেওঁৰ লগতেই হয়। অসীমে শিল ভঙাৰ উপৰি অতিৰিক্তকৈ কৰিবলৈ লোৱা কামটোও শিকাই দিছে তেওঁৱেই। কামটো হৈছে শিলত বোমা দিয়া। এই কামটো কৰা যায় খুব পুৱাই নহলে বা গধূলি। তেতিয়া পাহাৰত মানুহ নাথাকে, থাকিলেও খুব কম থাকে। প্ৰকাণ্ড শিল একোটা বোমা দি খণ্ড বিখণ্ড কৰি পেলোৱা হয়। তেতিয়াও কিন্তু খণ্ডবোৰ বহুত ডাঙৰ হৈ থাকে। সেইবোৰত ডাঙৰ হাতুৰি মাৰি মাৰি আৰু সৰু কৰি পেলোৱা হয়। সেই সৰু সৰু টুকুৰাবোৰহে অসীমহঁতে হাতুৰিৰে ভাঙি ভাঙি
চিপছ বা শিলগুটি বনায়। সেইবোৰ সৰু সৰু ট্ৰাকত বোজাই দি দিবাকৰে বাহিৰলৈ পঠাই দিয়ে। ইমান দিনে অসীমে হাতুৰিৰে শিল ভঙা কামটোৱেই কৰি আহিছিল। কিয় জানো কিছুদিন আগতে দিবাকৰে তাক শিলত বোমা দিয়া কামটোও শিকাই দিছে। বোমা দিয়াৰ বাবে প্ৰকাণ্ড শিল একোটা বাছি লোৱা হয়। শিলটো পাহাৰৰ বুকুত খুব টানকৈ লিপিত খাই থাকে। ৩-৪জন ল'ৰাই হাতত খন্তা লৈ শিলটো লিপিত খাই থকা মাটিখিনি চাৰিওফালৰ পৰা খান্দিবলৈ লয়। লাহে লাহে মাটিৰ লগত শিলটোৰ বান্ধোন ঢিলা হবলৈ আৰম্ভ কৰে। সিহঁতৰ হাতৰ দীঘল দীঘল খন্তাবোৰ মাটিত পোত খাই থকা শিলটোৰ ফাঁকে ফাঁকে গভীৰলৈ গৈ থাকে। ওপৰৰ শুকান ৰঙামাটিৰ স্তৰ পাৰ হৈ খন্তাবোৰ কিঞ্চিত সেমেকা মাটিৰ স্তৰত আঘাত কৰিবলৈ লয় আৰু এসময়ত পাহাৰৰ সেই জীপাল মাটিয়েও পোত খাই থকা শিলটোৰ ভাৰ বব নোৱাৰা হয় আৰু হঠাৎ পাহাৰৰ বুকুৰ পৰা বিচ্ছিন্ন হৈ শিলটো হুৰমুৰকৈ তললৈ বাগৰি পৰিবলৈ লয়। চাৰিওফালৰ ঠাইখিনি ভূমিকম্পৰ দৰে গুমগুমাই কঁপি উঠে। কামটো কৰি অসীমৰ বৰ দুখ লাগে। মাকৰ বুকুৰ উমত নিৰ্ভয়ে নিশ্চিন্তে শুই থকা কেঁচুৱা এটাক নিষ্ঠুৰভাৱে টানি আজুৰি অনা যেন লাগে তাৰ। শিলটো তললৈ সৰি পৰি মৃতৰ দৰে নিশ্চল হৈ শুই থাকে। শিলটো বাগৰি পৰাৰ পিছত এটুকুৰা বৃহৎ ঠাই উদং হৈ যায়। ঠাইটুকুৰাৰ কেঁচা ৰঙা মাটিখিনি জিলিকি উঠে। যেন ঘাতকে বুকুৰ পৰা সন্তান কাঢ়ি নিয়া মাকৰ কলিজাৰ কেঁচা ৰঙা ঘাঁ এটুকুৰাহে। অসীমৰ বেয়া লাগে, বৰ বেয়া লাগে। তাৰ লগৰীয়াবোৰক এইবোৰ কথা সি কব নোৱাৰে। হাঁহি হাঁহি সিহঁতে জোকাই মেলি তাৰ অৱস্থা বেয়া কৰি দিব। শিলৰ দৰে কঠিন কৰ্কশ সিহঁতৰ জীৱনত এইবোৰ কথা খাপ নাখায়। সেই কথা অসীমে বুজি পায়, খুব ভালকৈ বুজি পায়। তাৰ বুকুৰ ভিতৰত তাৰ নিজৰ এখন জগত আছে, কেৱল নিজৰ। সেইখন জগত সি কাকো দেখুৱাব নোৱাৰে। তাৰ সামান্য খবৰো সি কাকো দিব নোখোজে। কোনোবা সেই জগতখনত সোমাব খুজিলে সি বৰং দৌৰি পলাব। শিলত বোমা দিয়া কামটো সি অকলেই কৰিব খোজে, অকলে। অসীম শিলটোৰ ওচৰলৈ আগবাঢ়ি গল। শিলটোক তাৰ হাস্পাতালত পৰি থকা ৰোগীৰ দৰে লাগিল। কালিয়েই সিহঁতে বোমা দিবৰ বাবে শিলটোৰ গাত 4টা গাঁত কৰি লৈছে। এটা বোমাই শিলটো টুকুৰা টুকুৰ কৰি পেলাব নোৱাৰে। অসীমৰ শিলটোক এবাৰ মৰম কৰিবলৈ মন গল। দুহাতেৰে আলফুলকৈ চুই দিলে শিলটো। তাৰ পিছত গাঁত এটাত বোমা এটা থৈ দিলে। পকেটৰ পৰা দিয়াচলাইটো উলিয়াই ললে। বতাহৰ বাবে কেইবাডালো কাঠি নষ্ট হল। অৱশেষত এডাল জ্বলা কাঠিৰে বোমাটোৰ শলিতাডালত জুই লগাই সি দৌৰ দিলে। সি দৌৰি থাকোঁতেই গুৰুমকৈ আৱাজ কৰি বোমাটো ফুটিল। লগে লগে আতংকিত চৰাইৰ কোৰহালত ঠাইখিনি মুখৰ হৈ উঠিল। অসীমে নামনিতে ৰৈ দিল। সন্মুখৰ ফালে চাই সি হতবাক হৈ পৰিল। ইমান পৰে শ্ৰোতাসকলে উপন্যাস পাঠ অনুষ্ঠানত মৃণাল কলিতা ৰচিত বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ 16 খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে অসীমৰ দেউতাক অমিতাভ ৰাজখোৱা আৰু কমল যুৱৰাজ কুমাৰ দাস। শীৰ্ষগীতৰ ৰচনা হীৰেন ভট্টাচাৰ্যৰ আৰু কণ্ঠ অনিন্দিতা পালৰ। আৱহ সংগীত মনদীপ মহন্তৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পৰিকল্পনা ৰাজীৱ বৰুৱাৰ। বকুল ফুলৰ দৰে উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।